ৰাজ্য চৰকাৰ নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী লগতে শিক্ষক টিউটৰ আশা অংগনবাড়ী ৰন্ধনকৰ্মী সকলোৰে বাবে পাঁচটাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ। বাজেট ঘোষণাৰ পাছতে অসন্তুষ্ট হৈ পৰিছে একাংশ কৰ্মচাৰী সংস্থা। লগতে মুখ্যমন্ত্ৰীয়েও কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে, যিটো কৰ্মচাৰীসকলে জনাটো অত্যন্ত প্ৰয়োজনীয়। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণক লৈ সদনত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। বাজেটৰ পিছতে সদনত মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰিছে আৰু ভাষণত মুখ্যমন্ত্ৰীয়ে ঠিকাভিত্তিক কৰ্মচাৰীৰ নিয়মীয়াকৰণক লৈও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন আৰু সৰ্বশিক্ষা অভিযানৰ অধীনৰ ঠিকাভিত্তিক কৰ্মচাৰী চাকৰি কেতিয়া নিয়মীয়াকৰণ হ'ব বুলি অখিল গগৈয়ে প্ৰশ্ন কৰিছিল আৰু অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় যে ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি কেতিয়াও নিয়মীয়াকৰণ নহয়। ঠিকাভিত্তিক চাকৰি নিয়মীয়াকৰণ নহয় বুলি স্পষ্টভাৱে জনাইছে। লগতে কয় যে প্ৰথমবাৰৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে কেছলেছ চিকিৎসা লাভ কৰিব, য'ত চেন্নাইতো এই সুবিধা লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে। লগতে NHM আৰু SSAৰ কৰ্মচাৰীক 100% চিকিৎসা ব্যয় দিবলৈ চিন্তা কৰিছোঁ। অৰ্থাৎ চাকৰিকাল 60 বছৰলৈকে মেডিকেল ৰিম্বাৰ্চমেণ্টৰো সুবিধা পাব, আন সকলো সুবিধা পাব, 100% চিকিৎসা ব্যয় বহন কৰিব, কিন্তু চাকৰি নিয়মীয়াকৰণ নহ'ব। ইপিনে বিশেষ নিযুক্তিৰে নিযুক্তি লাভ কৰা ৰাজ্যৰ 24,000 শিক্ষকৰ তীব্ৰ আৰ্থিক সংকট। ঠিকা ব্যৱস্থাৰ পৰা ওলাই বিশেষ নিযুক্তি লোৱা ৰাজ্যৰ 24,000 শিক্ষক এতিয়া তীব্ৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। পূৰ্বতকৈ 10-15,000 টকা পৰ্যন্ত কমকৈ দৰমহাৰে পৰিয়াল পৰিচালনাত সমস্যা হৈছে। 12-13 বছৰ ধৰি নিজ ঘৰৰ পৰা বহু দূৰৈত চাকৰি কৰি থকা এই শিক্ষকসকলে প্ৰায় 6 মাহ আগতে জ্যেষ্ঠতাৰ ভিত্তিত স্থায়ী নিযুক্তি লাভ কৰিছিল। ইপিনে তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ আহিছে। 24 মাৰ্চত ৰাজ্যৰ কৰ্মচাৰীসকলে কৰ্মবিৰতি লগতে দিছপুৰ চলো কাৰ্যসূচী লৈছে। বিত্তমন্ত্ৰীৰ বাজেটত UPS আৰু এই ঘোষণাৰ পাছতে ক্ষুব্ধ হৈ পৰিছে সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থা। কৰ্মচাৰী সংস্থাই চৰকাৰক UPSত থকা আসোঁৱাহসমূহ দূৰ কৰিবৰ বাবে দাবী জনাইছে। অন্যথা ইয়াৰ পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে। ইপিনে অংগনবাড়ী আশা আৰু ৰন্ধনকৰ্মীসকলৰ মাননি 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব। বাজেটত এই বিষয়ে অৱশেষত উল্লেখ কৰা হৈছে আৰু যাক লৈ ইতিমধ্যে কৰ্মচাৰী অংগনবাড়ী কৰ্মী সংস্থাৰ ফালৰ পৰা ধন্যবাদ দিছে চৰকাৰক। লগতে তেওঁলোকে দাবী কৰিছে যে মাননি বৃদ্ধি কৰাৰ কথা 1 অক্টোবৰৰ পৰা বাজেটত অন্তৰ্ভুক্ত হৈছে, কিন্তু কিমানকৈ বৃদ্ধি পাব, কিমান মাননি বৃদ্ধি পাব তেওঁলোকে জানিব বিচাৰিছে। আৰু সংবাদমেল সম্বোধন কৰি অংগনবাড়ী কৰ্মী সংস্থাই কেইবাটাও দাবী তুলিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। মাৰ্চৰ দিনা আমাক বাজেটত ঘোষণা কৰিলে আমাৰ মাননি বৃদ্ধিৰ। এই মাননি বৃদ্ধিৰ যিটো আমাক ঘোষণা কৰিলে মাননি বৃদ্ধি কৰিম বুলি, কিন্তু তাৰ কোনো পৰিমাণ ধৰি নিদিলে। আচলতে আমি ভাবিছিলোঁ, এইবাৰ বহু আশা কৰি আছিলোঁ এইবাৰ বাজেটত আমাৰ অংগনবাড়ীসকলৰ ওপৰত কিবা এটা ভাল বিবেচনা কৰি আমাৰ ভাল মাননি বৃদ্ধিৰ এটা ব্যৱস্থা কৰিব, কিন্তু ব্যৱস্থাটো ঠিকেই কৰিলে, কিন্তু পৰিমাণটো ঘোষণা নকৰিলে। তাৰ বাবে আজি আমাৰ অসমৰ গোটেই অংগনবাড়ী কৰ্মী সহায়িকা চিন্তিত হৈ পৰিছে। আৰু আমি এইবাবে মুখ্যমন্ত্ৰী মহোদয়ক প্ৰথমতে আমি অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ তৰফৰ পৰা এইবাৰ যে তেখেতৰ নেতৃত্বাধীন BJP চৰকাৰৰ আমাৰ মাননীয় মন্ত্ৰী মহোদয়া, আমাৰ বিভাগৰে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী মহোদয়া, লগতে তেখেত বিত্তমন্ত্ৰীও, তেখেতলৈ আমি অশেষ ধন্যবাদ জনাইছোঁ। কাৰণ ইমান বহু ঘাত প্ৰতিঘাতৰ অন্তত এইবাৰ বাজেটত তেখেতসকলে আমাৰ অংগনবাড়ীৰ দুখ কষ্ট বুজি এইবাৰ মাননি বৃদ্ধি কৰিম বুলি এটা ঘোষণা কৰিলে। তাৰ বাবে তেখেতসকলক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু তাৰ মাজতো আমাৰ অকণমান দুখ থাকি গ'ল যে আমাৰ মাননি বৃদ্ধি কিমান হ'ব আমি সেইটো এতিয়ালৈকে গম পোৱা নাই। আৰু সেই হিচাপে আমি আজি মাননীয় সঞ্চালক মহোদয়ৰ ওচৰলৈও আহিলোঁ
আৰু আহি আমি তেখেতক এখন স্মাৰক পত্ৰ দিলোঁ যে আমাৰ মাননি কিমান বাঢ়িব সেইটোৰ ওপৰত আমি জানিব বিচাৰিলোঁ। আৰু এই আছিল এই ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।